Walaupun kayak kalau ada banyak saudara semua তেখেতৰ বিশ্বভাৰ অতি জনপ্ৰিয় শিল্পী বল 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 গৃহপতিদল ও বনুয়া কমনীয়া আগবাঢ়ি যাওঁ বল 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 গৃহপতিদল ও বনুয়া কমনীয়া আগবাঢ়ি যাওঁ যাক 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 মজদুৰ জোৱান নিৰ্যাতিত নিপীড়িত শক্তিমান তোর বাহুতে আছে লুকাই রঙিনা পালে কোনোই আগবাঢ়ি যাব বাহুতে আছে লুকাই রঙৰ কিনা পালে কোনোই আগবাঢ়ি যাব আগবাঢ়ি যাব আগবাঢ়ি যাব মোৰ বনুৱা কমনীয়া আগবাঢ়ি যাব Shine,
ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত আবৃত্তি কৰি আমাৰ সুনাম কঢ়িয়াই দিছে। তেখেতসকলক কৰোঁ মাতৃক কৰোঁ, মাতৃও আহিছে আৰু কুস্মিতা বৰাও আহিছে আৰু ভাতৃও আহিছে। সঁচাই মই বিশেষকৈ ভাৰতীয় গণনাট্য সংঘৰ ফালৰ পৰা অশেষ অশেষ ধন্যবাদ জনাইছোঁ। আৰু এয়া কুস্মিতা। নমস্কাৰ। আজিৰ সভাত উপস্থিত সভাপতি মহোদয়, অতুল দাস ডাঙৰীয়া আৰু নিমন্ত্ৰিত অতিথিবৃন্দ। কবি মানে কৌশলী শব্দ শিল্পী। দেশ জাতিৰ বিপৰ্যয়ৰ মুহূৰ্ত কবিৰ কলম পৰিণত হয় একোপাত শব্দাস্ত্ৰ। এনে সময়ত ফুলতৰ আকাৰৰ কবিতা লিখা কবি সত্তা বিদ্ৰোহী হৈ উঠে। এনে কবি সত্তাৰ গৰাকী হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আজি 20 জুন, আজি ৰাভা দিৱস। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস শুৱনি তেখেতৰ দ্বাৰা ৰচিত এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাটিৰ শিৰোনাম মুক্তি দেউল। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বুদ্ধ হ'ল অবৰুদ্ধ, হিংসাৰ কাৰা হ'ল অহিংসাৰ নিৰুদ্ধ, মিছা হ'ল অহিংসাৰ প্ৰচাৰ, হ'ল চৌপাশে দিশে হিংসাৰ প্ৰসাৰ, অহিংসাৰ পক্ষভেদী হ'ল হিংসা অংকুৰিত উজ্জীৱিত বিকশিত পল্লৱিত কুসুমিত, স্বাৰ্থ অন্ধজন ধনী মানি জমিদাৰ যোগী হ'ল যান্ত্ৰিকতাৰ, পেশক সুখক ধনতান্ত্ৰিকতাৰ, পিন্ধি মুখা অহিংসাৰ চলাই নতুন ৰণ প্ৰতিযোগিতাৰ, ৰণ মহাৰণ দিশে দিশে দেশে দেশে জ্বলিল অগণ মহাৰণ দাবানল, সুখৰ ধৰণী চাৰি হ'ল ধৰা সাক্ষাৰ, সুচুৰময় চুৰমাৰ, কঠিন পৃথিৱী জুৰি ৰোল হাহাকাৰ, ভূতভৰা হিনাচিকা হাই হতাশাৰ এইৰণ অতি ভয়ংকৰ, ভীষণ কৰালময় দ্বিতীয় খবৰ, সেই সমৰঞ্জত হাৰুৱা বৰুৱা মুকুতিৰ আশাতে হ'ল হিৰণোৱা, যাৰ দিলে হাঁহি মুখে ভীষণ যুঁজত লাখে লাখে সেনাৰূপে হ'ল হতাশৰ। বিলতে হালিছে ধুনীয়া পদুমী, ফুলৰিত ফুলিছে ফুল, সেই ফুলে ফুলে পখিলা উৰিছে, খালিছে ৰেণুৰে বুল, গছৰ এডালতে গাইছে কুলিয়ে কু কু কয়। সকলোৱে আজি বিষ্ণুপ্ৰসাদ ৰাভাৰ অনুষ্ঠানটোত উপস্থিত থাকি আমাৰ মানুহে শিক্ষা স্বাস্থ্য আৰু ৰাতিপুৱা গধূলি খোৱা খাদ্যৰ কাৰণে কোনোদিনাই চিন্তা কৰিব নালাগে। তেনেকুৱা সমাজ ব্যৱস্থা যাক কোৱা হয় সাম্যবাদী সমাজ ব্যৱস্থা, আৰু সেই সমাজ ব্যৱস্থা প্ৰৱৰ্তন অবিহনে কেতিয়াও সুখৰ মুক্তি নহয় বুলি তেখেতে বিশ্বাস কৰিছিল, আৰু সেইকাৰণে তেখেতে গোটেই জীৱন যুদ্ধ কৰিছে। আমাৰ আগৰ বক্তাই এই কথাখিনি শেষৰ ফালে উলুকিয়াই গৈছে, গতিকে মই সেই কথাখিনি ইয়াত নকওঁ। গতিকে
আজি আপোনালোকে ইয়াত উপস্থিত হৈ এই মহান ব্যক্তিগৰাকীক যি শ্ৰদ্ধা নিবেদন কৰিলে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে তেখেতে আনকি অথনি বক্তাই কৈ গৈছে তেখেতক হাত কেৰেলা লগাই তেজপুৰৰ মাছ মজিয়া দি স্বাধীন দেশৰ চৰকাৰে হাত কেৰেলা লগাইছিল। তাতকৈ ডাঙৰ ঘটনা কিয় হ'ব পাৰে নেকি? এজন দেশৰ কাৰণে যি মানুহে খাটি থাকে, দেশৰ কাৰণে গীত মাত কবিতা ৰচনা কৰি মানুহক উদ্বুদ্ধ কৰা মানুহক হাত কেৰেলা লগাই লগতে ডক্টৰ অমলেন্দু গুহ ছাৰ আছিলে। গতিকে আজি কিন্তু সেই শাসন গোষ্ঠীয়ে তেখেতৰ পূজা কৰে, এইটো বৰ ডাঙৰ কথা। আমাৰ বক্তব্যবিলাক আচলতে অলপমান বেলেগ ধৰণৰ হ'ব লাগে। অলপ চেষ্টা কৰিছে আমাৰ দিনেশ নায়কেও, শেষৰ ফালে তেখেতে যিখিনি কথা ক'লে সেইখিনি অতি গুৰুত্বপূৰ্ণ। গতিকে আজিৰ যিটো গৰম ইয়াত পোৱাৰ বহুত বেছি নকৈ তেখেতৰ আজিৰ এই দিনটোক আমি সকলোৱে শ্ৰদ্ধাৰে কৰিছোঁ আৰু ভৱিষ্যতে আমি নিশ্চয় ইয়াতকৈ ভাল ধৰণে অনুষ্ঠানবিলাক আগুৱাই নিব পাৰি। আৰু লগতে আমাৰ কণকান ভাইটি ভণ্টিসকলে যি নৃত্য গীত কৰিলে তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰি মই মোক দি দিয়া দায়িত্ব ইমান কৰিছোঁ। বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে কথাখিনি হৈ গৈছে আৰু আমি আলোচনা কৰি গৈ থাকিলে কথা ওলাই থাকিব আৰু আমি আলোচনা কৰিব লাগে। কেতিয়া কৰিব লাগে, ক'ত কৰিব লাগে, কোনখিনি মানুহৰ আগত কিখিনি কথা ক'ব লাগে সেইখিনি আমি সদায় ঠিক ৰাখিব লাগিব। কাৰণ বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰাসংগিকতা অসমত কোনোদিনে নাইকিয়া নহয়। বিভিন্ন কাৰণ আছে। তাৰ ভিতৰত প্ৰথম কথাটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভা আছিল মানুহৰ মাজৰ মানুহ। তেওঁ যি কৈছে মানুহৰ কাৰণে কৈছে। তেওঁৰ শিক্ষা আৰু তেওঁৰ যি অৰ্থনৈতিক পটভূমিটো যি আছিল, তেওঁ যি এটা পাৰিবাৰিক অৱস্থাৰ পৰা ডাঙৰ দীঘল হৈছিলে, তেজপুৰৰ নিচিনা ঠাইত যিজন মানুহৰ ইমান ভূ সম্পত্তি আছিলে আৰু সেই সময়খিনি কেনেকুৱা আছিল, যিখিনি সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই সংগ্ৰামী ৰাজনীতিৰ পথ লৈছিলে, সেই সময়খিনিত আছিল যুদ্ধোত্তৰ সময় আৰু ভাৰতে নতুন নতুন স্বাধীনতা পাইছে, প্ৰথম বিশ্বযুদ্ধ হৈ উঠিছে। গতিকে যুদ্ধৰ পিছত এচাম মানুহ থাকে, তেওঁলোকে কেনেকৈ লাভটো ল'ব লাগে সেইটো জানে। গতিকে আমাৰ ইয়াত সুবিধাবাদী শ্ৰেণীটোৰ এতিয়া উত্থান হৈছিলে। আমাৰ ইয়াত নতুনকৈ যিখিনি জমিদাৰী মানুহ, জমিদাৰী প্ৰথাটো শেষ হ'ব ধৰিছে, কিন্তু নতুনকৈ কিছুমান যিটো ৰাভাই বুজি পাইছিলে কাৰণে পিছত কৈছিলে যে ৰাজ্যে আছে দুইটি পাঠা। এই কথাটো সেই প্ৰসংগৰ পৰাই আহিছে যে পাঠা কোন চিনাক্ত কৰিব পাৰিছিলে, কাৰণ তেওঁ সমাজখনক খোলা চকুৰে ওচৰৰ পৰা চাইছিল। তেওঁ নিজৰ সা সুবিধাখিনি এৰি, যিটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে কোৱা হয়, সেইটো ৰাভাৰ ক্ষেত্ৰতো খাটে যে তেওঁলোকে কাৰ্পেটৰ পৰা ঘাঁহনিলৈ নামি আহিছিলে। তেওঁলোকে সকলো ভোগ সুখ স্বাচ্ছন্দ্য এৰি মানুহৰ ওচৰত মানুহৰ কথা কৈছিল। আৰু তেওঁ কোৱাৰ অকল সেইখিনি কথাই নে বিষ্ণু ৰাভা? আমি যদি এতিয়া বিষ্ণু ৰাভাক আমি কলাগুৰু বুলি যিটো কওঁ, সেইটো কিয় কোৱা হয়, কেনেকৈ কোৱা হয়, সেইখিনি এটা নতুন দৃষ্টিকোণেৰে আমি চোৱাটো প্ৰয়োজন আছে। আমি নিৰ্দিষ্ট ৰাজনৈতিক পৰিমণ্ডলত কথাবিলাক চালে বেয়া হ'ব। তাতকৈ যদি আমি চাওঁ যে মানুহৰ কাৰণে মানুহৰ হৈ এই মানুহজনে কি কৰিছিলে, মানুহৰ লগত থকা সম্পৰ্কটো কি, ইয়াত কি কলা সংস্কৃতিয়ে মানুহৰ কথা কোৱা নাই নেকি? তেওঁৰ গান কবিতা যি আছে তাত মানুহৰ কথা কেনেকৈ সোমাই আছে। তেওঁ ঘোঁৰাত উঠি পিঠিত ষ্টেণ্ডগান লৈ হাবিয়ে বননি কিয় ঘূৰি ফুৰিব লগা হৈছে? বিষ্ণু ৰাভাৰ ছবি এখন যেতিয়া কোনোবাই আঁকে, আজিলৈকে আমি বিষ্ণু ৰাভাইতো শংকৰদেৱক আঁকি থৈ গ'ল, বিষ্ণু ৰাভাক কোনোবাই তেনেকৈ চিন্তা কৰি আঁকিছেনে? আৰু অসমতো প্ৰত্যেক বছৰে বহুত শিল্পী ওলাই থাকে। গতিকে এই প্ৰশ্নবিলাক আমাৰ ভিতৰত আছে। আমাৰ ভিতৰতে নতুন শিশুসকল যিসকল আহিছে, আজি ইমান ধুনীয়াকৈ কবিতা আবৃত্তি কৰিছে ছোৱালীজনীয়ে, শুনি ভাল লাগিছে। গতিকে তেনেকুৱা ল'ৰা ছোৱালীবিলাক যিসকল উঠি আহিব, তেওঁলোকৰ কল্পনা শ্ৰদ্ধা জনাই, তেওঁলোকক আদৰণি জনাই মই ক'ব বিচাৰোঁ যে তেওঁলোকে এই কথাখিনি পঢ়ক, বিষ্ণু ৰাভাৰ বিষয়ে সেই চিন্তাটো ৰাখক। যিজন মানুহে আমাক গীত মাত দিছে, সেইজন মানুহে কিন্তু প্ৰয়োজন সেই কাল, সেই সময়
আৰু সেই সময়ৰ বাস্তৱিকতা তেওঁ প্ৰয়োজন সাপেক্ষে বন্দুকটো যে তুলি লৈছিলে আৰু আজিকালি যেনেকৈ আমি মটৰচাইকেল এখন চলালে বা চাইকেল এখন চলালে খুব ধুনীয়া দেখোঁ নাই মানুহে বা আমাৰ কাৰণে আকৰ্ষণীয় বস্তু এটা আহে নহয় এজন মানুহে সেই সময়ত যদি তেতিয়া মটৰচাইকেল নাছিলে কিন্তু পৃথিৱীত এই একে সময়ত আৰু এজন মানুহ বেলেগ এঠাইত এই একেটা মাহতে জুন মাহতে পৃথিৱীৰ বেলেগ এঠাইত এনেকুৱা এজন মানুহৰ জন্ম হৈছিলে তেওঁ আছিল চে গেভাৰা 14 জুনত আমি তেওঁৰ জন্ম দিৱসটো পালন কৰোঁ চে গেভাৰাৰ 14 জুন আৰু এইফালে বিষ্ণুৰাভাৰ 20 জুন একেখিনি সমসাময়িক যিখিনি সময়ত আমি তেওঁলোকৰ কথা মনত পেলাওঁ আৰু দুইজন মানুহ একেই চে গেভাৰা মটৰচাইকেল ডায়েৰিজ বুলি কিতাপ এখন তেওঁৰ চিনেমা এখন আছে এখন চাব পাৰে তো মটৰচাইকেল ডায়েৰিজত এইটো কথা আছে যে তেওঁ গোটেই সাউথ আমেৰিকাখন ঘূৰি ফুৰিছিলে দক্ষিণ আমেৰিকাৰ গোটেই সৰু সৰু দেশবিলাক ঘূৰি ফুৰিছিলে আৰু একেধৰণে আমাৰ ইয়াতো বিষ্ণুপ্ৰসাদ ৰাভাই গোটেই অসমখন পদব্ৰজেও ঘূৰিছে আৰু ঘোঁৰাত উঠিও যেতিয়া পলাবলগীয়া হৈছে তেতিয়া তেওঁ ঘোঁৰাত উঠি পলাইছে গতিকে কিমান আমি কল্পনা কৰিব পৰাকৈ কিমান জেগা আমাৰ কাৰণে আছে যি বিষ্ণুপ্ৰসাদ ৰাভাই শংকৰদেৱৰ ছবিখন আমাক দি থৈ গৈছে সেই বিষ্ণুপ্ৰসাদ ৰাভাৰ আমি তেনেকুৱা ধৰণৰ ছবি এখন আঁকাৰ নিশ্চয় প্ৰয়োজনীয়তা আছে আজি 20 জুন বিষ্ণুৰাভা দিৱস সেই উপলক্ষে মই এটি কবিতা পঢ়িছোঁ অপেক্ষা 200 বছৰ ব্ৰিটিছ শাসন শোষণ দমন নিৰ্মম অত্যাচাৰ গান্ধী সুভাষৰে নেতৃত্বত ব্ৰিটিছ বিৰোধী হুংকাৰ নৰমপন্থী চৰমপন্থী খুলিল স্বাধীনতাৰ দুৱাৰ দেশ দুভাগ হ'ল গান্ধী গলে বৃদ্ধ হ'ল সুভাষ খেলি গ'ল ব্ৰিটিছে সংঘাতৰ পদবিত্ত ৰৈ গ'ল স্বাধীন হৈও পৰাধীন বিষ্ণুৰাভাই ক'লে এই স্বাধীনতা ভুৱা স্বাধীনতা ধৰ্মৰ নামত দেশ ভাগ হ'ল আচলতে ধৰ্ম নহয় ক্ষমতাৰ দ্বন্দ্ব ব্ৰিটিছৰ কুটিল ষড়যন্ত্ৰ আজিও দেশৰ একেই কৰি আছে নিজৰ পইচাৰে কথা হ'ল নিজৰ ধাৰ ভঙা পইচাৰে বৃক্ষৰোপণ কৰি আছে মই তেখেতক অনুৰোধ কৰিলোঁ আমাৰ আজি এই দিনটোতেই বিষ্ণুৰাভা বৃক্ষ এজোপা আপুনি ৰুই দিয়ক তেখেত আহিছে কেৱল বৃক্ষৰোপণেই নহয় দৰিদ্ৰ মানুহৰ গাঁৱত গৈ যিসকল ল'ৰা ছোৱালীয়ে মানে টকা পইচাৰ অভাৱত পঢ়া শুনা কৰিব পৰা নাই সেই ছাত্ৰ ছাত্ৰীবিলাককো তেওঁলোকে তেখেতে মাহেকত দুবাৰকৈ বিভিন্ন গাঁৱত গৈ পঢ়া শুনা কৰাই আছে পিংকু তেখেতৰ লগত মই চিনাকি কৰি দিছোঁ এয়া পিংকু পেগু ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত তেখেতে গছ ৰুই আছে সন্মানীয় আজিৰ সভাৰ সভাপতি সন্মানীয় আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকল আৰু মৰমৰ ভাইটি ভণ্টিসকল বিশেষ দীঘলীয়া নকৰোঁ মোৰ বিশেষ মানে আজিৰ দিনটোতো ক'বলৈ গ'লে অকল বিষ্ণুৰাভা বুলিয়ে নহয় ৱৰ্ল্ড ৰেফিউজি ডে বুলিও কয় আৰু আজিৰ দিনটো ক'বলৈ গ'লে আমি ছেকেণ্ড বিষ্ণুৰাভাৰ কাৰণে আমি এতিয়া অপেক্ষা কৰিব লাগিব উই হাভ টু ৱেইট ফৰ ছেকেণ্ড আমাৰ মানুহবোৰে কোনোবা ওলাব লাগে বুলি ভাবিছোঁ আপুনি ৱেইট কৰি আছে আৰু ইমান ধুনীয়া অনুষ্ঠান এটাত মোক এনেকুৱা এটা সুযোগ দিয়াৰ বাবে সকলোকে ধন্যবাদ দিছোঁ আৰু মই বিশেষ দীঘলীয়া নকৰোঁ কিন্তু সকলোৱে ধৰক গছ পুলি এজোপা আনি দিছোঁ মইতো প্ৰত্যেক দিনে গছ এভৰিডে উইদাউট এ ছিংগল ডে গেপ আৰু ফ্ৰী এডুকেশ্যন দি মোৰ বহুত ষ্টুডেণ্ট আছে ইয়াতে আৰু এইখন স্কুলতো আৰু কিছুদিন আগত ৰুইছিলোঁ আৰু সকলোৱে ধৰক আজি অকল এই অনুষ্ঠানৰ জৰিয়তে মানে পৰিৱেশৰ ওপৰতো আলোচনা কৰিব লাগে বুলি ভাবোঁ যিহেতু আমি
সদায় মানে গৰম হৈছে বুলি ভাবোঁ, কিন্তু এই প্ৰকৃতিৰ ওপৰত কেতিয়াও আলোচনা নকৰোঁ। শিক্ষাৰ অনুষ্ঠান হওক, য'তেই হওক, আমি ধৰক নেক্সট ইয়াৰ যেতিয়া আমি হয়তো আকৌ বিষ্ণু ৰাভা দিব, তেতিয়া সকলোৱে গছ এজোপা লৈ আনিলে ভাল হ'ব, মানে নহয় কথাটো। বা ইয়াত যদি ৰুব জেগা নাই, বেলেগ জেগা হ'লেও নিজৰ ঘৰত য'ত যেনেকৈ প্লান্টেশ্যন কৰিব লাগে। নহ'লে আমি এতিয়া গ্ল'বেল ৱাৰ্মিং বুলি যিটো কওঁ, গোলকীয় উষ্ণতা, এতিয়াতো আজিৰ টাইমত গোলকীয় উষ্ণতা নাই, এইটো গোলকীয় উতলা বুলি কয়। গ্ল'বেল বইলিং নহয়, গ্ল'বেল ৱাৰ্মিং নহয়, গ্ল'বেল বইলিং। কিন্তু ৱৰ্ল্ডৰ প্ৰথম এই কথাটো ময়ে কৈছিলোঁ বাৰু, কিন্তু হয়তো মই সাধাৰণতে অলপ মিডিয়াৰ পৰা দূৰত থাকোঁ, সেইকাৰণে মানুহে গম পায়। কিন্তু দিছ ইজ গ্ল'বেল বইলিং। ডেট মিনছ আমি কিমান এটা উতলা পৃথিৱীত আছোঁ, উই আৰ ইন দ্য ডেঞ্জাৰাছ জ'ন। সেইকাৰণে অলপ প্ৰায় সজাগ হ'ব লাগিব। নহ'লেতো কিছুদিন আগত যিটো গৰম কৰিছিলে, এনেকুৱা হ'লেতো আমি হয়তো 1-2 ছেকেণ্ডৰ ভিতৰত এই পৃথিৱীৰ পৰা বিদায় ল'ব লাগিব। সেইকাৰণে অলপ সজাগ হওক, সকলোকে অনুৰোধ কৰিছোঁ আৰু সকলোকে বহুত বহুত ধন্যবাদ। মই বিশেষ ধাপন দিব নাজানো, কিবা ভুল ক্ষমা কৰিব। আজি বিষ্ণু ৰাভা দিৱস। এই দিৱসতে ৰিংকু পেগুৱে আজি এটি গছ পুলি ৰুই আৰু এইটো গছ পুলিটোৰ নামাকৰণ কৰিছে বিষ্ণু ৰাভা বৃক্ষ। গতিকে এই গছ পুলিটো আমি সকলোৱে ভাবোঁ, সকলোৰে স্পৰ্শত এই স্কুলত ই জাতিষ্কাৰ হৈ উঠক, এই কামনাৰে পেগু ডাঙৰীয়া কৰোঁ লগাই লওক, তাৰপিছত আমি হাত দিম। পল্লৱিত পুষ্পিত এইটো চিধা গ'লে এডাল দি দিওঁ, ওলাই দিব। পানী দিম আমি, আৰু আমাৰ ল'ৰা ছোৱালীয়ে চাহ ল'ব। মাটি ইয়াত বান্ধিব অলপ হেৰি কৰি দিলে মানে টাইট কৰি দিলে জাগি ধৰিব, অলপ টাইট কৰিলে গছকি টাইট কৰি গুৰুহাত গছকি দিলে হ'ল। অঁ গছকি দিবই লাগে, গছকি নহ'লে হেৰি হৈ যাব, মৰি যাব, শিপা মাটি লাগিলে ধূপ কৰি দিব। যাদৱ পায়েং নিচিনা লাগিছে দেই। যাদৱ পায়েং, এই পেগু পায়েং কি কয়? এই পেগু মানৱ বুলি কয়। গছ এই যে কয় যে কথা খুব ভাল লাগে। গোটেই গছ ৰুব জানে, মিচিঙৰ হেৰি গছ ৰুব জানে, নদীয়ে গছ ৰুব জানে, খালি মানুহটোক কাটিব জানে। মানুহে কাটিব পাৰে। মানুহ থাকিলে গছ নাথাকে, এনেকুৱা অৱস্থা এতিয়া হৈছে। পানী দিব লাগিব নেকি? অলপ দিব পানীটো দিব, পানী অলপ দি দিয়ক। আমি চামি পানী দিম। এটা চাপৰ্ট এটা লাগিছিলে নেকি? চাপৰ এইটো চাপৰ হ'ল। চাপৰ্টটো এইটো জেওৰা এডাল দুষ্ট হ'ল, কথা নুশুনে না। তাৰ এটা দিওঁ।